নাগালেণ্ডত বিভিন্ন কাৰণত আমাৰ শিক্ষা পিছপৰি আছিলে। আমি যোৱা চাৰিটা বছৰত শিক্ষাটো অধিক অগ্ৰাধিকাৰ দিছোঁ আৰু ইয়াৰ কাৰণে প্ৰায় 1800 স্কুল আমি মেৰামতি কৰা, নতুন স্কুল নিৰ্মাণ কৰা কাম সম্পন্ন কৰিলোঁ। খালী হৈ থকা শিক্ষকৰ পদ পূৰণ কৰিবৰ কাৰণে যিমান পাৰোঁ শীঘ্ৰে আমি শিক্ষক পদবিলাক পূৰা কৰাৰ কাৰণে টিচাৰ এপইণ্টমেণ্ট দি আছোঁ। কেইদিনমান আগতে প্ৰায় 1400 আমাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক আমি নিযুক্তি দিছোঁ। অহা 7 দিনৰ ভিতৰত আৰু 1000 LP আৰু ME টিচাৰ শিক্ষক আমি নিযুক্তি দিবলৈ গৈ আছোঁ। ইয়াৰ কাৰণে কমিটি গঠন কৰা হৈছে আৰু কমিটিয়ে বাছনি কৰা কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছে। আৰু আমাৰ তাত বিভিন্ন শিক্ষাৰ সমস্যা আছিলে, যেনেকৈ 99ৰ শিক্ষকসকলৰ সমস্যা, এইটো 100% সমাধান কৰা হ'ল। আমাৰ 6 মাহীয়া টেটৰ সমস্যা আছিলে বড়োলেণ্ডত, সেইটো আমি সমাধান কৰিছোঁ। আৰু 178 জন বাকী আছিলে, সেইটো আমি অতি শীঘ্ৰে এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। আৰু ইয়াৰ বাহিৰে আমাৰ বিভিন্ন বিদ্যালয়ত বিজ্ঞান আৰু অংক শিক্ষকৰ কাৰণে শিক্ষকৰ বহুত কম হৈ আছে, শ্বৰ্টেজ হৈ আছে। এই কথাটো লক্ষ্য ৰাখি আমি অহা 6 মাহৰ কাৰণে প্ৰথম এটা পাইলট প্ৰজেক্ট হিচাপে আমাৰ বিজ্ঞান শিক্ষাটো গুৰুত্ব দি পেলাই 550 জন আমি কণ্ট্ৰেকচুৱেল থাৰ্ড পাৰ্টিৰ দ্বাৰা এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ, যাতে ছায়েন্স আৰু মেথছ শিক্ষাটো পিছ পৰি নাথাকে। কাৰণ আজিৰ যুগটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি সকলোৱে জানে। এই সময়ত আমি বিজ্ঞান ছাবজেক্ট আৰু মেথছ ছাবজেক্টটো বিশেষকৈ গুৰুত্ব দিব লাগিব। আৰু বহুত বছৰৰ পৰাই বিজ্ঞান আৰু যিটো আমাৰ অংক, ইয়াত ছাবজেক্ট, এই দুটা ছাবজেক্টত শিক্ষকৰ শ্বৰ্টেজ হোৱাৰ কাৰণে, কম হোৱাৰ কাৰণে ল'ৰা ছোৱালীয়ে পৰ্যাপ্ত পৰিমাণৰ শিক্ষা পাবলৈ সক্ষম হোৱা নাই। নাগালেণ্ডত বিভিন্ন কাৰণত আমাৰ শিক্ষা পিছপৰি আছিলে। আমি যোৱা চাৰিটা বছৰত শিক্ষাটো অধিক অগ্ৰাধিকাৰ দিছোঁ আৰু ইয়াৰ কাৰণে প্ৰায় 1800 স্কুল আমি মেৰামতি কৰা, নতুন স্কুল নিৰ্মাণ কৰা কাম সম্পন্ন কৰিলোঁ। খালী হৈ থকা শিক্ষকৰ পদ পূৰণ কৰিবৰ কাৰণে যিমান পাৰোঁ শীঘ্ৰে আমি শিক্ষক পদবিলাক পূৰা কৰাৰ কাৰণে টিচাৰ এপইণ্টমেণ্ট দি আছোঁ। কেইদিনমান আগতে প্ৰায় 1400 আমাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক আমি নিযুক্তি দিছোঁ। অহা 7 দিনৰ ভিতৰত আৰু 1000 LP আৰু ME টিচাৰ শিক্ষক আমি নিযুক্তি দিবলৈ গৈ আছোঁ। ইয়াৰ কাৰণে কমিটি গঠন কৰা হৈছে আৰু কমিটিয়ে বাছনি কৰা কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছে। আৰু আমাৰ তাত বিভিন্ন শিক্ষাৰ সমস্যা আছিলে, যেনেকৈ 99ৰ শিক্ষকসকলৰ সমস্যা, এইটো 100% সমাধান কৰা হ'ল। আমাৰ 6 মাহীয়া টেটৰ সমস্যা আছিলে বড়োলেণ্ডত, সেইটো আমি সমাধান কৰিছোঁ। আৰু 178 জন বাকী আছিলে, সেইটো আমি অতি শীঘ্ৰে এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। আৰু ইয়াৰ বাহিৰে আমাৰ বিভিন্ন বিদ্যালয়ত বিজ্ঞান আৰু অংক শিক্ষকৰ কাৰণে শিক্ষকৰ বহুত কম হৈ আছে, শ্বৰ্টেজ হৈ আছে। এই কথাটো লক্ষ্য ৰাখি আমি অহা 6 মাহৰ কাৰণে প্ৰথম এটা পাইলট প্ৰজেক্ট হিচাপে আমাৰ বিজ্ঞান শিক্ষাটো গুৰুত্ব দি পেলাই 550 জন আমি কণ্ট্ৰেকচুৱেল থাৰ্ড পাৰ্টিৰ দ্বাৰা এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ, যাতে ছায়েন্স আৰু মেথছ শিক্ষাটো পিছ পৰি নাথাকে। কাৰণ আজিৰ যুগটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি সকলোৱে জানে। এই সময়ত আমি বিজ্ঞান ছাবজেক্ট আৰু মেথছ ছাবজেক্টটো বিশেষকৈ গুৰুত্ব দিব লাগিব। আৰু বহুত বছৰৰ পৰাই বিজ্ঞান আৰু যিটো আমাৰ অংক, ইয়াত ছাবজেক্ট, এই দুটা ছাবজেক্টত শিক্ষকৰ শ্বৰ্টেজ হোৱাৰ কাৰণে, কম হোৱাৰ কাৰণে ল'ৰা ছোৱালীয়ে পৰ্যাপ্ত পৰিমাণৰ শিক্ষা পাবলৈ সক্ষম হোৱা নাই।